হেল্ল' বন্ধু বান্ধৱীসকল, গুড ইভিনিং। আপোনালোকে চাহ খালেনে বাৰু? মই এতিয়া চাহ খাব লৈছোঁ। কিন্তু আপোনালোকক এটা মই বস্তু দেখাইছোঁ। এইটো চাওকচোন, এইটো আগতে আনি দিছোঁ। এইটো হ'ল RCMৰ পঞ্চতুলসী হয়। এইটো দেখিছেনে? এইটো চাহতো পেলাই খাব পাৰি আৰু গৰম পানীটো 2-3 টোপাল খালি পেলালেই হ'ল। পেলাই চাহকণ খালেও হ'ল, গৰম পানীত খালেও হ'ল। মানে যেতিয়া এইটো বতাহৰ ছিজন ন, খুব বতাহ মাৰি আছে, মানুহৰ কাহ চৰ্দি জ্বৰ সেনেকুৱা হৈ আছে। গতিকে এই পঞ্চতুলসীটো এইটো অকণমান 2-3 টোপাল পেলাই লৈ পেলাই যদি আপুনি গৰম পানীতে হওক চাহতে হওক যদি খায়, আপোনাৰ ডিঙি যে চেৰচেৰাই থকা এই ভাৱটো কমি যায় আৰু বহুতখিনি ভাল লাগে। মোৰ এনেকুৱা চৰ্দি হৈছে কাৰণে মই এইটো মানে খাই আছোঁ আৰু মই বহুতখিনি ভাল পাইছোঁ। সেইটো কাৰণে ভাবিছোঁ আপোনালোকৰ আগতো অকণমান শ্বেয়াৰ কৰোঁ আৰু আপোনালোকেও এইটো খাই চাব পাৰে। খাই চাব। মই চাহৰ লগতে খাইছোঁ, কিয় মানে চাহৰ লগত ভাল লাগে আৰু খাই পেলাই বেছি। আপোনালোকে চাহৰ লগত খায়, গৰম পানীৰ লগত খায়, মানে যিহৰ লগতে খাব, মানে বহুতখিনি ভাল পোৱা যায়। আৰু চাহকাপ খায়ো মানে বহুত ভাল লাগে। এদিন খালে পিছদিনাৰ পৰা চাবচোন, মানে এইটো নিদিয়াকৈ চাহকণ খাবলৈ মন নাযায়। এইকণ দিলেহে, ইয়াৰ 2-3 টোপাল দিলেহে মানে চাহকণ খাবলৈ মন যায়। আৰু এনেকৈ কাহ চাহ হৈ থাকিলে মানে ইয়াৰ 2-3 টোপাল দি পেলাই ভালেই লাগে খাই পেলাই চাহকণ। এইটো RCMৰ হয়। সেইটো কাৰণে আপোনালোকক আগত দেখালোঁ আৰু ইয়াকে দেখালোঁ। আজিলৈ আহিছোঁ, বাই বাই। আৰু মই চাহকণ এতিয়া খাই লওঁ।